লাহৰীঘাটৰ কছাৰীবৰীত কেইবা শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কছাৰীবৰী চাৰিআলিৰ বিজেপিৰ যোগদান সভাত আজি কেইবা শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান। দিনৰ 2 বজাত অনুষ্ঠিত যোগদান সভাটিত নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই আগন্তুক 26 এপ্ৰিলত সকলোৱে পদুম ফুলৰ ছবিত ভোট দি বিজেপিক জয়ী কৰাৰ আহ্বান জনায়। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতে বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম কাজত আকৃষ্ট হৈ কছাৰীবৰী গাঁও পঞ্চায়তৰ কেইবা শতাধিক সংখ্যালঘু পুৰুষ মহিলা ভোটাৰে গেৰুৱা বস্ত্ৰ পৰিধান কৰি বিজেপি দলত যোগদান কৰে। উল্লেখ্য যে বিগত 25 বছৰ কাল কংগ্ৰেছৰ কাৰ্যকৰ্তা হৈ কাম কৰা শফিকুল ইছলামেও শতাধিক লোকক লৈ গেৰুৱা বস্ত্ৰ পৰিধান কৰি বিজেপি দলত যোগদান কৰে। বৰচলা মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত যোগদান সভাটি সঞ্চালনা কৰে মণ্ডল সভানেত্ৰী বুলুমাই পাটৰে। সভাত লাহৰীঘাট সমষ্টিৰ প্ৰভাৰী খলিলুৰ ৰহমানৰ লগতে হৰমজলি ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বৰ্তমান বিজেপিত যোগদান কৰা শফিকুল ইছলাম, অগপ দলৰ বিধান পৰিষদৰ সভাপতি গুলজাৰ হুছেইন, জিলা কিষাণ মৰ্চাৰ সম্পাদক গুলজাৰ হুছেইনৰ লগতে দলীয় বহু কৰ্মীসকল উপস্থিত থাকে। যোগদান সভাত কেইবা শতাধিক পুৰুষ মহিলা ভোটাৰে গেৰুৱা বস্ত্ৰ পৰিধান কৰি বিজেপি দলত যোগদান কৰে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। সকলোকে ৰঙালীবোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই আছোঁ মৰিগাঁও জিলাৰ কছাৰীবৰী চাৰিআলিত আৰু কছাৰীবৰী চাৰিআলিত এইকাৰণেই ৰৈ আছোঁ। মোৰ পিছপিনে চাই আছে বহুত অসংখ্য মহিলা আছে আৰু পুৰুষো আহিব আৰু খন্তেক পিছতে ইয়াত সুৰেশ বৰা নগাঁও লোকসভা সমষ্টিৰ যিজন বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী তেওঁ সুৰেশ বৰা ইয়াত উপস্থিত হ'ব আৰু ইয়াত বহুত সংখ্যক মানে কংগ্ৰেছ কৰ্মী আৰু UDF কৰ্মী বা ইত্যাদি বিভিন্ন দলৰ লোকসকলে ইয়াত আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আটাইতকৈ বিশেষ কথাটো হ'ল শফিকুল ইছলাম তেওঁ পূৰ্বৰে পৰা ঘূৰ কংগ্ৰেছী আছিলে ক'বলৈ গ'লে আৰু প্ৰাক্তন সভাপতিও আছিলে। তেওঁ আজি বহুত মানুহ লগত লৈ ইয়াত বিজেপিত যোগদান কৰিব। বাকীখিনি দৃশ্য আপোনালোকে ক্ৰমান্বয়ে চাই থাকিব। মুজিবুর রহমান, নুরুল ইসলাম, আসির উদ্দিন, সাইদুল ইসলাম, রুকনারা খাতুন, হবিবুর রহমান, আব্দুল খালেক, ফকর উদ্দিন, আব্দুল রেজাক, জালিম উদ্দিন, জাকির হোসেন, শামসুল হক, মহিলা খাতুন, ইমতাজ আলী, আব্দুল রেজাক, জলিম উদ্দিন, জাকির হোসেন, শামসুল হক। রাইজময় সুরেশ বৰা AGP বিজেপি UPPLৰ মিত্ৰজোঁটৰ নগাঁও লোকসভাৰ কেণ্ডিডেট আপোনালোকৰ ওচৰলৈ আহিছোঁ যে 26 তাৰিখে ইয়াতে ভোট হ'ব লোকসভা নিৰ্বাচন MP ইলেকশ্যন। মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, দেশখনৰ ভালৰ কাৰণে, সমাজখনৰ ভালৰ কাৰণে আৰু আমাৰ সকলোৰে ভালৰ কাৰণে আমি আকৌ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব। সেয়ে আপোনালোকে সকলোৱে গৈ 26 তাৰিখে পদুম ফুলৰ চিনত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব। সেয়ে মই আপোনালোকৰ ওচৰত আশা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিশ্বত আমি ভাৰতবৰ্ষৰ মান মৰ্যাদাৰে আমি থিয় হৈ থাকিব পাৰিছোঁ। লগতে উন্নয়নো নরেন্দ্র মোদী
কাৰ্যসূচীত কছাৰীবাৰী গাঁও পঞ্চায়তৰ কেইবা শতাধিক লোকে যোগদান কৰিছে বিজেপি দলত। মই আজি প্ৰায় 25 বছৰৰ পৰা মই ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ আছিলোঁ, লগতে জিপিৰো প্ৰাক্তন সভাপতি। কিন্তু মোৰ দৃষ্টিত কেইটামান ধৰা পৰিছে, যাৰ কাৰণে নেকি মই বিজেপিক ছাপোৰ্ট কৰিবলগীয়া হ'ল। আজি 1 নম্বৰত ধৰক আমাৰ APHC যিটো আছিল, কংগ্ৰেছৰ দিনত ৰাকেশ পালক আমি টকা পইচা দি চাকৰি ল'ব লাগে, কিন্তু বিজেপি অহাৰ পিছতেই ৰাকেশ পালক এই লোৱাৰ কাৰণে উৎকোচ লোৱাৰ কাৰণে বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰি তাক নাবুদ কৰি দিলে ইয়াৰ পৰা, যাৰ কাৰণে আজিকালি কোনো ঘোষ নিদিয়াকৈ APHCত আমাৰ মুছলিম ল'ৰা ছোৱালীয়েও সমানে সুযোগ সুবিধা লাভ কৰিব পাৰিছে। দ্বিতীয়তে আমাৰ যিটো গৰাখহনীয়া সমস্যা, মাথাউৰি সমস্যা, নদী সমস্যা আজি আমাৰ কংগ্ৰেছৰ দিনত 15 বছৰ কাল গ'ল, কিন্তু সমাধান নহ'ল। এতিয়া বিজেপি গভৰ্ণমেণ্টৰ সময়ত আমাৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা যি ধুনীয়াকৈ মাথাউৰি বনাই দিছে, তাৰ আপোনাৰ ধৰ এইটো RCC কৰি দিলে, CC ব্লক কৰি দিছে, যাৰ কাৰণে নেকি আজি ধৰক আমি নদীৰ কাৰণে এটা নিৰাপত্তা পাইছোঁ, যাৰ কাৰণে আমাৰ এই উত্তৰ অঞ্চলৰ ৰাইজে এইবাৰ আমি আমাৰ শালি ধানৰ ভাত খাব পাৰিছোঁ ঘৰত, বিশেষকৈ ময়ো খাব পাৰিছোঁ। আৰু কিছুমান কথা আছে, ধৰক গাঁও অঞ্চলৰ দুখীয়া ৰাইজৰ যিবিলাক আঁচনি এইবিলাকত কোনো ধৰণৰ নাই, ডাইৰেক্ট পাই আছে। আৰু যিবিলাক দুখীয়া মানুহৰ ধৰক ঘৰ পাইছে, ইমান ঘৰ মানে কোনো চৰকাৰৰ দিনতো হোৱা নাই, এইটো কংগ্ৰেছ আৰু বিজেপি হ'ব, হ'লেও কংগ্ৰেছক বহুত ব্যৱধানত মানে বিজেপি হৰুৱাই দিব। কেইবা শতাধিক লোক। বৰচলা মণ্ডল। আপোনাৰ শুভ নামটো কি আছিলে? মোৰ নাম শফিকুল ইছলাম। আপুনি প্ৰাক্তন কিহৰ সভাপতি আছিলে? মোৰ মিছেছ আছিল প্ৰাক্তন সভাপতি গাঁও পঞ্চায়তৰ, মই ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী বৰ্তমানো আছোঁ।